Hello dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ দা ফান দে হেড নামৰ চেপ্টাৰটি। এই চেপ্টাৰটি লিখিছে আইজাক আসিমভ। তোমালোকে দেখিছা এইজন মানুহে লিখিছে, আমেৰিকান লিখক হয়, বহুত বিখ্যাত লিখক আছিল। এতিয়া এই গল্পটো আমি যেতিয়া পঢ়িম তোমালোকৰ একেবাৰে লকডাউনৰ ফিলিংছ আহি যাব। লকডাউনত তোমালোকে ঘৰত থাকি কিদৰে মানে মোবাইল ফোনত বা ল্যাপটপত তোমালোকে যদি ক্লাছ কৰিছিলা তেতিয়াহ'লে ফিল কৰিব পাৰিবা। গল্পটি বিশেষকৈ ফিউচাৰৰ ওপৰত প্ৰতিষ্ঠিত হলিউডৰ মুভিৰ নিচিনা সাইফাই। এতিয়া বলা আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। গল্পটিৰ মেইন কেৰেক্টাৰ তোমালোকৰ নিচিনাই ছাত্ৰ ছাত্ৰী। এটা নাম হৈছে মাৰ্জি আৰু এটাৰ নাম হৈছে টমি। দুয়োটা নৱম শ্ৰেণীৰ। গল্পটোৰ আৰম্ভণিত আছে অন 17 May 2157 টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। ইট ৱাজ এ ভেৰি অল্ড বুক। 1957 চনৰ 17 মে তাৰিখ, ফিউচাৰৰ টাইম এইখিনি। সেইখিনি সময়ত মাৰ্জি এগৰাকী ছাত্ৰী যিয়ে নেকি সদায় ডায়েৰী লিখে। তাই ডায়েৰীৰ হেডলাইনত লিখিছে এই কথাটো, আজি তুমি এটা ৰিয়েল বুক পাইছে। ৰিয়েল বুক মানে বৰ্তমান সময়ত তোমালোকে যিবিলাক ছপা কিতাপ পঢ়ি আছা, প্ৰিণ্টেড বুক, এইবিলাকক কোৱা হয়। মাৰ্জিৰ বয়স 11 বছৰ, টমিৰ বয়স হৈছে 13 বছৰ। মনত ৰাখিবা, এইবিলাকৰ পৰা তোমালোকৰ প্ৰশ্ন হ'ব। এনেকৈ মাৰ্জিয়ে টমিয়ে পোৱা তেওঁলোকৰ ঘৰত থকা এটিকত কিতাপখন পাইছে আৰু সেই কিতাপখনৰ বিষয়ে পঢ়ি আছে। দেয়াৰ ৱাজ এ টাইম হুৱেন অল ষ্টৰিজ ৱেৰ প্ৰিণ্টেড অন এ পেপাৰ। এটা সময় আছিল যেতিয়া সকলোবিলাক কাহিনী কাগজত ছপা কৰা হৈছিল। মানে বৰ্তমানৰ সময়টোক সিহঁতে পাষ্ট টেন্সত চাই আছে, হলিউডৰ মুভিৰ নিচিনা। আৰু সেই কিতাপখন ক্ৰেংকলি আছিল। ক্ৰেংকলি মানে হৈছে যিটোত মানে বহুত ফল্ড কৰা, কিতাপৰ পেজবিলাক বহুত ফল্ড কৰা আছিল, হালধীয়া আছিল। সেই বিষয়ে তেওঁলোকে কিতাপখনত পঢ়ি আছে। কিতাপখন ইমানেই বেছি পুৰণা যে কি কৰা হৈছে তোমালোকে, টমি আৰু মাৰ্জিয়ে সেই কিতাপখন চাই আছে। কিতাপত কি কি লিখা আছে, কিতাপখনৰ বিষয়ে কি পঢ়িছে ইয়াত চোৱা। সেই সময়ত কি কৰা হৈছিল তোমালোকৰ জনামতে, যেতিয়া ফিউচাৰৰ সময়ত ইহঁতে পাঞ্চ কোডত পঢ়ে, কিন্তু আমাৰ নিচিনাকৈ কিতাপবিলাক ছপা কৰা হোৱা নাছিল। আৰু তেওঁলোকৰ কম্পিউটাৰত যিবিলাক কিতাপ পঢ়া হয় সেই কিতাপবিলাকৰ নাম হৈছে টেলিবুক। সেই টেলিবুক মানে হৈছে কম্পিউটাৰত যিবিলাক বুক পঢ়া হয়, নিৰ্দিষ্ট প্ৰগ্ৰাম কৰা থাকিব, নিৰ্দিষ্ট সময়ত তাত হোমৱৰ্কবিলাক বা টেষ্ট পেপাৰবিলাক ছেট কৰিব লাগিব শ্লটত, নিৰ্দিষ্ট শ্লটত সেইবিলাক পুট কৰিব লাগিব আৰু এনেকৈ তেওঁলোকে পঢ়িব লাগে। মাৰ্জিয়ে সেইকাৰণে বেয়া পায় তাইৰ স্কুলখনক, কিয়নো তাই ইমান কষ্ট কৰি এই হোমৱৰ্কখিনি কৰে, তাইৰ বহুত টাইম লাগে, কিন্তু কম্পিউটাৰ টিচাৰ যিজন আছে, মানে মেকানিকেল টিচাৰ যিজন আছে, ৰবট, সেইটোৱে অতি কম সময়তে শেষ কৰি দিয়ে। ইয়াত এটিক মানে তোমালোকে মনত ৰাখিবা, ঘৰৰ এখন ঠাই য'ত তুমি কিতাপখন পাইছিল। এইটো তোমালোকৰ প্ৰশ্ন হ'ব। তাৰপিছত যদি মেকানিকেল টিচাৰৰ কিবা এটা হয় তেতিয়াহ'লে কাণ্ট্ৰি ইনস্পেক্টৰৰ ওচৰত লৈ যাব লাগে। কাণ্ট্ৰি ইনস্পেক্টৰ মানে ধৰি লোৱা মেকানিক, মানে কম্পিউটাৰৰ কিবা বিজুতি ঘটিলে তেওঁ সেইটো ঠিক ঠাক কৰি দিয়ে। এনেকৈ সিহঁতে লিখা পঢ়া কৰি থাকে। তাৰপিছৰ কথাটো হৈছে এই যে সিহঁতৰ পঢ়াখিনি যে পঢ়ি আছে, তেওঁলোকৰ ক্লাছৰুমটো ঘৰতে, নিজৰ ক্লাছৰুম নিজৰ ঘৰতে থাকিব। মাৰ্জিৰ ক্লাছৰুমটো হৈছে নেক্সট টু হাৰ বেডৰুমত আছে। তাই বেডৰুমৰ সন্মুখতেই আছে, অকলে বহি পঢ়ি থাকিব লাগে, কোনো ক্লাছমেটছ নাই। সেইকাৰণে মাৰ্জিয়ে বেয়া পায়। আৰু যেতিয়া কিতাপখন পঢ়িবলৈ পাইছে যে অতীতকালত, মানে আমাৰ বৰ্তমানৰ সময়ত, অতীতকালত যেতিয়া ল'ৰা ছোৱালীবিলাকে একেখন বিদ্যালয়ত একেখন ক্লাছত ছেম পঢ়া পঢ়িছিল, মাৰ্জিয়ে এই কথাটোকে বহুত ফান বুলি ভাবিছিল। তাই বহুত ফূৰ্তি পাইছিল। তাই ভাবিছিল যে একেলগে যেতিয়া পঢ়া হয় ল'ৰা ছোৱালীবিলাকে, তেতিয়া কি হ'ব, এজনে আনজনক সহায় কৰিব পাৰিব, এজনে আনজনৰ লগত কাহিনী ক'ব পাৰিব, ষ্টৰি ক'ব পাৰিব, গপশ্বপ কৰিব পাৰিব। তোমালোকে যেনেকৈ স্কুলত গৈ গপশ্বপ কৰি থাকা, ছাৰসকলে হোমৱৰ্ক দিব আৰু মানে ৰিয়েল টিচাৰ থাকিব। ইয়াতে ৰিয়েল টিচাৰ মন কৰিবা, মানে হিউমেন বিং, মানৱ টিচাৰ। এই মানৱ টিচাৰত গতিকে মাৰ্জিয়ে এই বিষয়টো বহুত বেছি ভাল পাইছিল। The part Margie hated most was the slot where she had to put homework and test papers. She always had to write them out in a punch code they made her learn when she was 6 years old, and the mechanical teacher calculated the marks in no time. মাৰ্জিয়ে স্কুলক বহুত বেয়া পায় এইবিলাক কাৰণতে। কাৰণ মাৰ্জিৰ সময়ত কি কৰা হয়, টেষ্ট পেপাৰবিলাক, হোমৱৰ্কবিলাক এইবিলাক পাঞ্চ কোডত লিখিব লাগে, যিবিলাকক
যিবিলাক পাঞ্চ কোড তাইক 6 বছৰ বয়সতে শিকোৱা হৈছে আৰু মাৰ্জিয়ে গোটেইখিনি হোমৱৰ্ক কৰি দিয়াৰ পিছত মেকানিকেল টিচাৰজনে মানে ইন নো টাইমত গোটেইখিনি কমপ্লিট কৰি দিয়ে চাই দিয়ে এই কাৰণে মাৰ্জি যেটো বস্তু সবতকে বেছি বেয়া পায় তোমালোকৰ প্ৰশ্ন আছে মনত ৰাখিবা হেতু হৈছে স্লট গতিকে এদিনাখন মাৰ্জিৰ দিনে দিনে কি হৈছে লিখাপঢ়াত অমনোযোগী হৈ আছে মাকে ভাবিছে কিবা এটাতো হৈছে গতিকে উপায় নাপায় মাৰ্জিক লৈ কান্ট্ৰি ইন্সপেক্টৰৰ ওচৰলৈ গ'ল কান্ট্ৰি ইন্সপেক্টৰজন তেও সদায় লগত কিছুমান টুল এণ্ড ডায়ালছ লৈ ঘূৰি ফুৰে আহিলা পাতি বটম কম্পিউটাৰৰ কিবৰ্ডৰ বটম বিলাক ওয়্যাৰ বিলাক লৈ ফুৰে মাৰ্জিৰ মাকে তাইক লৈ গৈছিল মাৰ্জিৰ মাকে জানিছিল কিবা এটা বিজুতি ঘটাৰ কথা গতিকে কান্ট্ৰি ইন্সপেক্টৰজনে হেতু চাই চিতি ঠিক কৰি দিলে তাতো মাৰ্জিয়ে ভাবিছিল যদি কান্ট্ৰি ইন্সপেক্টৰজনে ঠিকঠাক কৰিব নোৱাৰে তেতিয়াহলে তাই কিছুদিন পঢ়িব নালাগে আমাৰ নিচিনাটো নহয় বৰ্তমান যুগৰ নিচিনা যে ছাৰ আজি স্কুলত নাহিল গতিকে আমাৰ ক্লাছ নহয় এনেকুৱা নহয় তেনেকুৱাকে যদি ঠিক কৰিব নোৱাৰে তেতিয়াহলে তাই পঢ়িব নালাগে কাৰণ তাই পঢ়িবলৈ বেয়া পায় দিনে দিনে বিশেষকৈ জিঅগ্ৰাফি সাবজেক্টত তাৰ পৰীক্ষাসমূহ বেয়া হৈ গৈ আছে আৰু মাকে তাৰ কাৰণে তাইক বহুত শাস্তি দিয়ে এইবিলাক কথা তাইৰ বেয়া লাগে গতিকে তাই টমিৰ লগত বহি সেই কিতাপখনত অতীত কালৰ বিষয়ে যেতিয়া পঢ়িবলৈ পাই আছে তাই অলপ আগ্ৰহী হৈ গ'ল যে মানুহ এজন কিদৰে মেচিনৰ নিচিনা পঢ়াব পাৰে তাই সৰু ছোৱালী 11 বছৰীয়া গতিকে অলপ আচৰিত হৈ পৰিছিল 11 বছৰীয়া ছোৱালী এজনৰ মনতে অহা স্বাভাৱিক যিবোৰ প্ৰশ্ন আছে তাই যিবিলাক দেখা নাই সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিছিল আৰু টমিয়ে কিতাপখন পঢ়ি বুজাই দিছিল লাহে লাহে টমিয়ে কৈছিল যে আমাৰ মেকানিকেল টিচাৰৰ দৰে হিউম্যান টিচাৰো তেনেকুৱা যথেষ্ট স্মাৰ্ট এনাফ যথেষ্ট স্মাৰ্ট হয় গতিকে তাই মাৰ্জিয়ে তাইৰ গ্ৰাণ্ডফাদাৰ্ছৰ পৰা এই কিতাপবিলাকৰ বিষয়ে টিচাৰবিলাকৰ বিষয়ে স্কুলৰ বিষয়ে সকলো কথা শুনিবলৈ পাইছিল এই গোটেই কথাখিনি কাহিনীটোত উল্লেখ কৰা হৈ আছে ফিউচাৰত মানুহবিলাক কেনেকুৱা হৈ যাব ৰবটিক হৈ যাব ৰবটে মানুহক পঢ়াব কিন্তু কথাটো হৈছে এইটো এটা কল্পবিজ্ঞানে হলিউডৰ মুভিৰ নিচিনা তোমালোকে দেখিছা বহুত দূৰদূৰণিলৈ মহাকাশলৈ যায় তেওঁলোকে মানে গৱেষণা কৰিবলৈ নতুন গ্ৰহবিলাক আৱিষ্কাৰ কৰিবলৈ ঠিক তেনেকুৱাকে ধৰি লোৱা হৈছে 1957 চনত পৃথিৱীখনত সকলো ষ্টাডি চেণ্টাৰ যিমানবিলাক আছে স্কুল যিবিলাক আছে সেইবিলাক মেকানিকেল টিচাৰৰ দ্বাৰা কৰা হ'ব আৰু বৰ্তমানৰ নিচিনা এই যে তোমালোকে এনিমেশ্যনত দেখাৰ দৰে বা তোমালোকে স্কুলত যোৱাৰ দৰে সকলো ল'ৰা ছোৱালী একেলগে যাব হাই উৰুমি কৰিব পঢ়িব ছাৰে যিটো দিব সেইবিলাক শিকিব এনেকুৱা বিষয়বিলাক নাই গতিকে এই বস্তুবিলাকক চাই মাৰ্জিয়ে ভাবিছিল প্ৰাচীন কালৰ যিটো শিক্ষা ব্যৱস্থা আছিল সেই শিক্ষা ব্যৱস্থাটো বহুত বেছি আকৰ্ষণীয় আছিল আৰু বহুত ফান আছিল সেইকাৰণে তোমালোকৰ চেপ্টাৰটোৰ নাম দিয়া হৈছে দা ফান দে হেড ইয়াৰ পৰা তোমালোকে জানিবলগীয়া কিছুমান কথা হৈছে যিবিলাক প্ৰশ্ন তোমালোকে জানিব লাগিব সেই প্ৰশ্নবিলাকবোৰ মই তোমালোকক নেক্সট ভিডিঅ'ত দি দিম কোৱেশ্চন আনসাৰবিলাক এতিয়া তোমালোকে জানিবা মাৰ্জিয়ে ডায়েৰীত কি লিখিছিল টমিয়ে পোৱা পুৰণা কিতাপখন কেনেকুৱা আছিল ৰিয়েল বুক কি টেলি বুক কি তাৰপিছত কান্ট্ৰি ইন্সপেক্টৰজন কেনেকুৱা আছিল মাৰ্জিক কিদৰে সহায় কৰিছিল মাৰ্জিয়ে স্কুলক কিয় বেয়া পায় দিনে দিনে তাই জিঅগ্ৰাফি সাবজেক্টত কিয় বেছি বেয়া হৈ গৈ আছিল মাকে তাইক কিয় শাস্তি দিছিল এনেকুৱা কিছুমান বিষয় বা প্ৰশ্ন তোমালোকে জানিব লাগিব তাৰপিছত লং কুৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে জানিব লাগিব প্ৰাচীন কালৰ যিবিলাক কিতাপ আছে সেই কিতাপবিলাক আৰু বৰ্তমান কালৰ কিতাপবিলাক বা প্ৰাচীন কালৰ শিক্ষক বৰ্তমান কালৰ শিক্ষক প্ৰাচীন কালৰ স্কুল বৰ্তমান কালৰ স্কুল এনেকুৱা যিবিলাক ফিচাৰ্ছ আছে পাৰ্থক্য আছে সেইবিলাক তোমালোকে জানিব লাগিব এতিয়া ইয়াত তোমালোকক কিছুমান এনসাৰৰ কাৰণে কিছু অলপ টপিকস দি দিয়া হৈছে মাৰ্জি ডিড সো উইথ এ শাই she was thinking about the old school they had when her grandfather was a little boy এইখিনি তোমালোকৰ চেপ্টাৰৰ পৰা দিয়া হৈছে এই কথাবিলাক যে গ্ৰাণ্ডফাদাৰ যেতিয়া সৰু আছিল তেতিয়া তেওঁ কিতাপ পঢ়িছিল এই কথাবিলাক তোমালোকে ভালকে জানিব লাগিব কলপৰটো লাইন বাই লাইন তোমালোকৰ মিনিং কেনেকৈ ভিডিঅ' দিয়া হ'ব ইয়াত জাস্ট তোমালোকক এটা ট্ৰায়াল দিয়া হ'ল তোমালোক অলপ মনোযোগ দি পঢ়িবা ধন্যবাদ